নমস্কাৰ সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনলাইন শিক্ষা ব্যৱস্থাৰ এই অনুষ্ঠানলৈ তোমালোক আটাইকে স্বাগতম জনাইছো মই নবনীতা ডেকা বৰাগ্ৰা বাপুজি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জিলা নলবাৰী আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ বিজ্ঞানৰ এটি পাঠ তোমালোকৰ লগত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমি আটাইয়ে জানো আমাৰ দৈনন্দিন জীৱনত বিভিন্ন কাম কৰোতে আমি বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ এই সামগ্ৰীবোৰৰ কিছুমান সামগ্ৰী আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে আহৰণ কৰোঁ উদাহৰণ স্বৰূপে খেতি কৰিবলৈ মাটি পিয়াহ পলোৱাবলৈ পানী ঘৰ বা বিভিন্ন সামগ্ৰী সাজিবলৈ বাঁহ বেত ইত্যাদি শিল বালি ইত্যাদি সামগ্ৰীবোৰ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে আহৰণ কৰোঁ ইয়াৰ উপৰিও আমাৰ আন কিছুমান প্ৰয়োজনীয় সামগ্ৰী উদাহৰণ স্বৰূপে আমি পৰিধান কৰা বস্ত্ৰ তোমালোকে পঢ়িবলৈ বা লিখিবলৈ ব্যৱহাৰ কৰা কাগজ এখিলা চেনি ঘৰ সাজিবলৈ ব্যৱহাৰ কৰা সিমেন্ট লো টিখা ইত্যাদি বিভিন্ন ধৰণৰ সামগ্ৰী আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ এই প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰকৃতিৰ পৰা পোৱা কিছুমান সামগ্ৰীৰ পৰাই আমি যন্ত্ৰপাতি বা বিভিন্ন কৌশল অৱলম্বন কৰি প্ৰস্তুত কৰি উলিয়াওঁ আৰু এইখিনি প্ৰস্তুত কৰিবৰ বাবে একোটা উৎপাদন কেন্দ্ৰ বা উদ্যোগ গঢ় লৈ উঠে আজি আমাৰ পাঠৰ আলোচ্য বিষয় হৈছে উদ্যোগ তোমালোকৰ পৰিৱেশ বিজ্ঞানৰ পাঠৰ পাঠ নম্বৰ 12 উদ্যোগ নামৰ পাঠটিৰ আমি কিছু কথা ইয়াতে আজি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল মন কৰিবা যিবোৰ প্ৰয়োজনীয় সামগ্ৰী আমি প্ৰকৃতিত প্ৰত্যক্ষভাৱে নাপাওঁ সেই প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰস্তুত কৰি তুলিবলৈ আমাক প্ৰয়োজন হয় প্ৰকৃতিত প্ৰত্যক্ষভাৱে পোৱা সামগ্ৰীবোৰৰ অৰ্থাৎ প্ৰকৃতিত আমি কপাহ পাওঁ আৰু কপাহৰ পৰা আমি বস্ত্ৰ প্ৰস্তুত কৰি উলিয়াওঁ ঠিক একেদৰে প্ৰকৃতিৰ পৰা আমি বাঁহ পাওঁ প্ৰকৃতিৰ পৰা আমি চূণশিল পাওঁ প্ৰকৃতিৰ পৰা আমি কুঁহিয়াৰ পাওঁ আৰু এইবোৰৰ পৰা আমি কাগজ সিমেন্ট চেনি ইত্যাদি প্ৰস্তুত কৰি উলিয়াওঁ অৰ্থাৎ যিবোৰ প্ৰকৃতিত পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ উৎপাদন কৰোঁ সেইবোৰক কেঁচা মাল বা কেঁচা সামগ্ৰী বুলি কোৱা হয় উদাহৰণ স্বৰূপে কপাহৰ পৰা এটা উদ্যোগত বিভিন্ন যন্ত্ৰপাতি আৰু পদ্ধতি অৱলম্বন কৰি আমি বস্ত্ৰ বা সূতা প্ৰস্তুত কৰি উলিয়াওঁ এই ক্ষেত্ৰত কেঁচা মাল হ'ব কপাহ ঠিক একেদৰে বাঁহৰ পৰা বাঁহ সৰল দেৱদাৰু আদি গছবোৰৰ পৰা আমি কাগজ প্ৰস্তুত কৰি উলিয়াওঁ আৰু এই ক্ষেত্ৰত কেঁচা মাল হ'ব বাঁহ সৰল দেৱদাৰু আদি গছবোৰ একেদৰে কুঁহিয়াৰৰ পৰা চেনি প্ৰস্তুত কৰোঁতে কুঁহিয়াৰ হ'ব কেঁচা মাল চূণশিলৰ প্ৰকৃতিত পোৱা চূণশিলৰ পৰা আমি সিমেন্ট প্ৰস্তুত কৰোঁতে কেঁচা মাল হ'ব চূণশিল গতিকে তোমালোকে নিশ্চয় বুজি পাইছা কেঁচা মাল বা কেঁচা সামগ্ৰী কাক কয় এতিয়া তোমালোকক যদি প্ৰশ্ন কৰা হয় যে কেঁচা মাল বা কেঁচা সামগ্ৰী বুলিলে কি বুজা ইয়াৰ উত্তৰত তোমালোকে লিখিব লাগিব প্ৰকৃতিত পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ উৎপাদন কৰোঁ সেইবোৰকে কেঁচা মাল বা কেঁচা সামগ্ৰী বুলি কোৱা হয় সাধাৰণতে কেঁচা মালৰ ওপৰত ভিত্তি কৰিয়ে উদ্যোগসমূহ গঢ় লৈ উঠে অৰ্থাৎ য'ত যেনে ধৰণৰ কেঁচা মাল পোৱা যায় তাত তেনে ধৰণৰ উদ্যোগ গঢ় লৈ উঠা দেখা যায় উদাহৰণ স্বৰূপে অসমত প্ৰচুৰ পৰিমাণে চাহ খেতি হোৱা দেখা যায় সেয়েহে অসমত বহুতো চাহ উদ্যোগ গঢ় লৈ উঠিছে মন কৰিবলগীয়া কথা ভাৰতবৰ্ষৰ প্ৰায় 50% চাহ উৎপাদন অসমৰ পৰাই কৰা হয় আৰু এটি বিশেষভাৱে মন কৰিবলগীয়া কথা হ'ল পৃথিৱীৰ ভিতৰত চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান প্ৰথম ইয়াৰ উপৰিও অসমত গঢ় লৈ উঠা কিছুমান স্থানীয় উদ্যোগ চাহপাত পাট মুগাৰ সামগ্ৰীবোৰ দেশ আৰু বিদেশতো সমাদৰ লাভ কৰিছে সাধাৰণতে কেঁচা মালৰ ওপৰত ভিত্তি কৰিয়ে একোটা উদ্যোগ গঢ় লৈ উঠে সেয়েহে প্ৰাকৃতিক সম্পদত চহকী দেশবোৰৰ ক্ষেত্ৰত উদ্যোগীকৰণ কৰাটো সহজ হৈ পৰিছে কিন্তু কেতিয়াবা দেখা যায় প্ৰাকৃতিক সম্পদত চহকী হ'লেও উন্নত যন্ত্ৰপাতি উন্নত পৰিবহণ ব্যৱস্থা দক্ষ শ্ৰমিকৰ অভাৱত তাত উদ্যোগীকৰণ কৰাটোত বাধাৰ সৃষ্টি হৈ পৰিছে আনহাতে আন কিছুমান দেশত প্ৰাকৃতিক সম্পদত চহকী নহ'লেও তাত উদ্যোগীকৰণ কৰাটো সম্ভৱপৰ হৈ উঠিছে এই ক্ষেত্ৰত উদাহৰণ স্বৰূপে আমি জাপানক ল'ব পাৰোঁ জাপান এখন সৰু দেশ আৰু জাপান প্ৰাকৃতিক সম্পদত চহকী নহয় তথাপিও কিন্তু জাপান শিল্প উদ্যোগত আগবঢ়া ইয়াৰ প্ৰধান কাৰণটো হৈছে জাপানৰ ওচৰৰ উপকূল অঞ্চলবোৰত জাহাজ বন্দৰবোৰ গঢ় লৈ উঠাৰ ফলত তেওঁলোকে সেই জাহাজবোৰৰ সহায়ত আন দেশৰ পৰা কেঁচা মালসমূহ আমদানি কৰাত সহায়ক হৈছে আৰু সেই কেঁচা মালসমূহৰ সহায়ত বিভিন্ন উদ্যোগ বিভিন্ন পদ্ধতি উন্নত যন্ত্ৰপাতিৰ সহায়ত প্ৰয়োজনীয় সামগ্ৰীবোৰ তেওঁলোকৰ দেশত প্ৰস্তুত কৰি উলিয়াইছে আৰু আন দেশলৈ ৰপ্তানি কৰিছে
সেয়েহে জাপানত উদ্যোগীকৰণ কৰাটো সম্ভৱপৰ হৈ উঠিছে। গতিকে বুজা গ'ল যে অকল কেঁচামালৰ ওপৰত ভিত্তি কৰিলে এটা উদ্যোগ গঢ় লৈ নুঠে। এই ক্ষেত্ৰত উদ্যোগ এটা গঢ় লৈ তুলিবলৈ আমাক প্ৰয়োজন হয় বিভিন্ন কাৰকৰ। এটা উদ্যোগ গঢ়ি তুলিবৰ বাবে কি কি কাৰকৰ প্ৰয়োজন হয় আমি জানোচোন আহা। উদ্যোগ এটা গঢ়ি উঠাত প্ৰধান কাৰক ৰূপে দেখা দিছে কেঁচামাল। কেঁচামাল হৈছে উদ্যোগ কৰাৰ এটা প্ৰধান আৰু মুখ্য কাৰক। কেঁচামালৰ উপৰিও এটা উদ্যোগ গঢ়ি উঠাত আমাক প্ৰয়োজন হ'ব ভূমি আৰু প্ৰচুৰ মূলধন। পৰ্যাপ্ত পৰিমাণে ভূমি আৰু প্ৰচুৰ মূলধনে এটা উদ্যোগ নিয়াৰিকৈ গঢ়ি তোলাত সহায়ক হয়। ইয়াৰ উপৰিও এটা উদ্যোগৰ প্ৰধান আৰু উল্লেখযোগ্য কাৰক হৈছে উন্নত যন্ত্ৰপাতি। উন্নত যন্ত্ৰপাতি অবিহনে আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰস্তুত কৰি উলিয়াবলৈ সমৰ্থ নহ'ম। সেয়েহে এটা উদ্যোগ গঢ়ি উঠাত উন্নত যন্ত্ৰপাতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰিও এই উন্নত যন্ত্ৰপাতিবোৰ আৰু উদ্যোগৰ বিভিন্ন কাম কাজবোৰ নিয়াৰিকৈ চলাবৰ বাবে আমাক প্ৰয়োজন হ'ব শক্তি, জলবিদ্যুৎ বা তাপবিদ্যুৎ শক্তি। এই শক্তিসমূহৰ দ্বাৰা আমি উন্নত যন্ত্ৰপাতিবোৰ আৰু উদ্যোগৰ বিভিন্ন কাম কাজবোৰ নিয়াৰিকৈ চলোৱাত সমৰ্থ হ'ব পাৰিম। ইয়াৰ উপৰিও উন্নত যন্ত্ৰপাতিবোৰ আৰু উদ্যোগৰ বিভিন্ন কাম কাজবোৰ পৰিচালনা কৰিবৰ বাবে প্ৰয়োজন হ'ব এটা উদ্যোগত দক্ষ শ্ৰমিকৰ। দক্ষ শ্ৰমিক অবিহনে এটা উদ্যোগ সুচাৰুৰূপে চলাই নিয়াত বাধাৰ সৃষ্টি হয়। ইয়াৰ উপৰি উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ বিক্ৰী কৰিবৰ বাবে আৰু দেশ বিদেশলৈ এইবোৰ ৰপ্তানি কৰিবৰ বাবে প্ৰয়োজন হ'ব এখন বজাৰৰ। সেই এটা বজাৰ, এখন উন্নত বজাৰে এটা উদ্যোগ সফলভাৱে গঢ়ি তোলাত সহায় কৰে। ইয়াৰ উপৰি এটা প্ৰধান কাৰক হ'ল উদ্যোগ গঢ়ি উঠাত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা। কিছু আগতে আমি আলোচনা কৰি আহিছোঁ যে উন্নত যাতায়াত ব্যৱস্থা আৰু পৰিবহণ ব্যৱস্থা অবিহনে এটা উদ্যোগ গঢ় লৈ নুঠে। প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰ উদ্যোগলৈ আমদানি কৰিবলৈ আৰু উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ বিভিন্ন বজাৰ বা বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিবলৈ প্ৰয়োজন হ'ব উন্নত যাতায়াত ব্যৱস্থা আৰু পৰিবহণ ব্যৱস্থা। গতিকে উদ্যোগ এটা গঢ়ি তুলিবলৈ কেঁচামাল, ভূমি আৰু প্ৰচুৰ মূলধন, উন্নত যন্ত্ৰপাতি, শক্তি, দক্ষ শ্ৰমিক, বজাৰ আৰু উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠৰ পৃষ্ঠা নাম 79 পৃষ্ঠাটো উলিয়াই লোৱা। ইয়াত এখন তালিকা দিয়া হৈছে আৰু এই তালিকাখনত কি কি কেঁচামালৰ পৰা কি কি উদ্যোগ গঢ় লৈ উঠিছে আৰু সেই উদ্যোগসমূহত কি কি সামগ্ৰী উৎপাদিত হৈছে আৰু এই উদ্যোগসমূহ ক'ত ক'ত আছে, ক'ত ক'ত অৱস্থিত সেই বিষয়ে এক ধাৰণা দিয়া হৈছে। গতিকে তোমালোকৰ এই পৃষ্ঠাখন উলিয়াই লোৱাচোন। এই তালিকাখনত দিয়া হৈছে কেঁচামাল খাৰুৱা তেলৰ পৰা তেল উদ্যোগ গঢ়ি উঠিছে আৰু এই উদ্যোগত পেট্ৰল, ডিজেল, কেৰাচিন, নেপথেলি, ৰন্ধন গছ ইত্যাদি উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰি তোলা হৈছে। আৰু এই উদ্যোগসমূহ আছে ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও। একেদৰে কেঁচামাল প্ৰাকৃতিক গেছৰ পৰা গেছ প্লাণ্ট উদ্যোগত ৰন্ধন গেছ প্ৰস্তুত কৰি তোলা হৈছে আৰু এই উদ্যোগ অৱস্থিত আছে কঁঠালগুৰিত। পানীৰ পৰা শক্তি উদ্যোগ, বিদ্যুৎ শক্তি আৰু ক'ত আছে উমৰাংচুং, কাৰ্বি লাংপিত। কয়লাৰ পৰা শক্তি উদ্যোগ গঢ় লৈ উঠিছে আৰু ইয়াত উৎপাদিত সামগ্ৰী হৈছে বিদ্যুৎ শক্তি। আৰু এই শক্তি উদ্যোগসমূহ আছে নামৰূপ, চন্দ্ৰপুৰ, চালাকাঠি। চূণশিলৰ পৰা বিলাতী মাটি অৰ্থাৎ চিমেণ্ট প্ৰস্তুত কৰি তোলা হয় আৰু এই উদ্যোগ আছে বোকাজানত। খাৰুৱা তেলৰ পৰা সাৰ উদ্যোগ গঢ় লৈ উঠিছে আৰু এই সাৰ উদ্যোগত ৰাসায়নিক সাৰ প্ৰস্তুত কৰা হয় আৰু এই সাৰ উদ্যোগ আছে নামৰূপত। খাৰুৱা তেলৰ পৰা পেট্ৰকেমিকেলছৰ পৰা পলিষ্টাৰ, পলিথিন আদি প্ৰস্তুত কৰা হয় আৰু এই উদ্যোগ অৱস্থিত বঙাইগাঁৱত। বাঁহ হৈছে কাগজ উদ্যোগৰ কেঁচামাল আৰু বাঁহৰ পৰা কাগজ প্ৰস্তুত কৰি তোলা হয় আৰু এই বাঁহ উদ্যোগ আছে জাগিৰোড, 5 গ্ৰামত। মৰাপাটৰ পৰা মৰাপাটৰ থৈলা, বেগ, কাৰ্পেট, ৰছী আদি প্ৰস্তুত কৰি ওলোৱা হয় মৰাপাট উদ্যোগত আৰু মৰাপাট উদ্যোগ অৱস্থিত শিলঘাটত। কপাহৰ পৰা বস্ত্ৰ উদ্যোগ গঢ় লৈ উঠিছে আৰু এই বস্ত্ৰ উদ্যোগত প্ৰস্তুত হয় সূতা, কপাহী কাপোৰ ইত্যাদি আৰু এই বস্ত্ৰ উদ্যোগ আছে চাৰিদুৱাৰ, জাগিৰোড। কুঁহিয়াৰৰ পৰা চেনি উদ্যোগ গঢ় লৈ উঠিছে আৰু এই উদ্যোগত চেনি, গুড় আদি প্ৰস্তুত কৰি ওলোৱা হয় আৰু এই চেনি উদ্যোগ আছে কামপুৰ, বৰুৱা বামুণগাঁও। গছ-গছনিৰ পৰা প্লাইউড উদ্যোগত প্লাইউড প্ৰস্তুত কৰা হয় আৰু এই প্লাইউড উদ্যোগসমূহ আছে তিনিচুকীয়া, মাৰ্ঘেৰিটা, মৰিয়নি। কয়লাৰ পৰা কয়লা উদ্যোগ গঢ় লৈ উঠিছে আৰু এই কয়লা উদ্যোগত কয়লা প্ৰস্তুত কৰা হয় আৰু এই কয়লা উদ্যোগ আছে ৰাংৰি, লিডু, লেখাপানী, বৰগোলাই, টিপাম।
এই তালিকাখন তোমালোকে খুব মনোযোগেৰে পঢ়িবা আৰু আটাইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ভাৰতৰ কেইটামান উল্লেখযোগ্য উদ্যোগৰ বিষয়ে জানো আহা। এই ক্ষেত্ৰত মই তোমালোকক কিছুমান উদ্যোগত কেনেদৰে কেঁচামালৰ পৰা প্ৰয়োজনীয় সামগ্ৰীবোৰ প্ৰস্তুত কৰি উলিওৱা হয় তাৰ ভিডিঅ'ৰ কিছু অংশ দেখুৱাবলৈ যত্ন কৰিম। সময়ৰ অভাৱত সেই উদ্যোগসমূহৰ ব্যৱস্থাসমূহৰ কিছু অংশহে তোমালোকক দেখুৱাবলৈ মই যত্ন কৰিম। চেনী উদ্যোগ। চেনী উদ্যোগবোৰ কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে গঢ়ি উঠিছে, কাৰণ ঠাইসমূহৰ পথাৰবোৰৰ পৰা কেঁচামাল উদ্যোগসমূহলৈ শীঘ্ৰে অনাৰ সুবিধা হয়। ভাৰতত 200ৰো অধিক চেনী উদ্যোগ আছে। দক্ষিণ ভাৰতৰ মাটি কুঁহিয়াৰ খেতিৰ বাবে অধিক উপযোগী হোৱাৰ বাবে নতুনকৈ চেনী উদ্যোগবোৰ ইয়াত স্থাপন কৰা হৈছে। বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনী উৎপাদন কৰা হয়। কাগজ উদ্যোগ। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। আজিকালি সৰল, দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। তুলনামূলকভাৱে আন দেশৰ তুলনাত ভাৰতত কাগজ নিৰ্মাণ উদ্যোগ অতি কম। ইয়াত প্ৰায় 32টা কাগজ উদ্যোগ আছে আৰু ইয়াৰ বেছিভাগেই কলকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত। ৰেচম উদ্যোগ। নুনী গছৰ পাত পাটপলুৰ খাদ্য। নুনী গছৰ খেতি কৰি পাটপলু পোহা হয়। পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। প্ৰথমতে এই শিল্প কুটিৰ শিল্পৰূপেহে গঢ় লৈ উঠিছিল। আজিকালি মেচিনতো পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। ৰেচম কাপোৰ উৎপাদনত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে ভাৰতে এক বিশিষ্ট স্থান অধিকাৰ কৰিছে। কেৱল কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ উৎপন্ন কৰা হয়। কৰ্ণাটক ৰাজ্যৰ বাংগালুৰুৰ বাহিৰে পশ্চিম বংগৰ মুৰ্ছিদাবাদ, বিষ্ণুপুৰ, তামিলনাডুৰ কাঞ্চীপুৰম, কাশ্মীৰৰ শ্ৰীনগৰ, উত্তৰ প্ৰদেশৰ বেনাৰস, অসমৰ শুৱালকুছি, ঢকুৱাখনা, ৰহা, পলাশবাৰী, গুজৰাটৰ গান্ধীনগৰ আদি ৰেচম শিল্পৰ সুপ্ৰসিদ্ধ কেন্দ্ৰ। কপাহী বস্ত্ৰ উদ্যোগ। কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্ৰাচীন কালৰে পৰা ভাৰতৰ সুনাম আছে। ভাৰতত এই শিল্প প্ৰথমে হস্তশিল্পৰ স্তৰত আছিল। বস্ত্ৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াত যন্ত্ৰপাতি, কয়লা, উৎকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্ৰী আমদানিৰ বাবে বৃহৎ বন্দৰৰ সুব্যৱস্থা আছে। মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আদি ৰাজ্যতো বহুতো কপাহী বস্ত্ৰ উদ্যোগ আছে। লৌ-তীখা উদ্যোগ। লৌ-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। ভাৰতত পুৰণি কালৰে পৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে। এই উদ্যোগৰ কেঁচামাল হিচাপে আকৰিক, লৌ, কয়লা আৰু চূণশিলৰ আৱশ্যক। এই উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্ৰপাতি আৰু সা-সঁজুলি নিৰ্মাণ কৰা উদ্যোগসমূহ গঢ় লৈ উঠিছে। লৌ-তীখা উদ্যোগৰ বাবে প্ৰধানকৈ বৃহৎ পৰিমাণৰ মূলধন, উন্নত পৰিবহণ ব্যৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পাঠ নম্বৰ 12 উদ্যোগ পাঠটিৰ কিছু অংশ আলোচনা কৰিলোঁ থুলমূলভাৱে। তোমালোকে নিশ্চয়কৈ মই বুজোৱা অংশখিনি বুজি পাইছা বুলি মই ধৰি লৈছোঁ। এতিয়া এই পাঠটিৰ লগত সংগতি ৰাখি আমি কিছু পাঠভিত্তিক প্ৰশ্ন আলোচনা কৰিম, লগতে ঘৰত কৰিবলৈ তোমালোকক কিছু গৃহকাৰ্য দিম। পাঠভিত্তিক প্ৰশ্ন উত্তৰ। কেঁচামাল বুলিলে কি বুজা? প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচামাল বোলা হয়। উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন? উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰী উদ্যোগলৈ কঢ়িয়াই নিবলৈ আৰু উদ্যোগৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। 3 নম্বৰ প্ৰশ্ন। উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন? উদ্যোগ এটা গঢ়ি উঠিবলৈ পৰ্যাপ্ত পৰিমাণৰ কেঁচামাল, ভূমি আৰু প্ৰচুৰ মূলধন, উন্নত যন্ত্ৰপাতি, শক্তি, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ, দক্ষ শ্ৰমিক,
উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা আদি কাৰকৰ প্ৰয়োজন। 4. লৌহ-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন? লৌহ-তীখা উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক লৌহ, কয়লা আৰু চূণশিলৰ প্ৰয়োজন। পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়? নুনী গছৰ খেতি কৰি পাটপলু পোহা হয়। নুনী গছৰ পাতত পাটপলুৰ খাদ্য। পলুৰ লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। এতিয়া তোমালোকক মাত্ৰ 2টা গৃহকাৰ্য দিবলৈ ওলাইছোঁ। গৃহকাৰ্য হ'ল চমু টোকা লিখা। চেনি উদ্যোগ, কাগজ উদ্যোগ, ৰেচম উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ। 2 নম্বৰ প্ৰশ্ন, বিভিন্ন জিলাত থকা কিছুমান উদ্যোগৰ নাম, তাত ব্যৱহৃত কেঁচামাল আৰু তাৰ পৰা উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীবোৰৰ নাম লিখা। ছাত্ৰ ছাত্ৰীসকল, পাঠদান কাৰ্যসূচী সামৰাৰ আগতে তোমালোকক উদ্দেশ্যি কেইটামান কথা ক'বলৈ বিচাৰিছোঁ। তোমালোকে ঘৰতেই থাকিবা, সুৰক্ষিত থাকিবা, সদায় মাস্ক পৰিধান কৰিবা, সামাজিক দূৰত্ব মানি চলিবা। আজিৰ পাঠদান কাৰ্যসূচী ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।